কংগ্ৰেছৰ এটা পুৰণা বেমাৰ আছে মটৰ গৰ্বী স্বভাৱ পাৱাৰত থাকক বা নাথাকক তেওঁলোকে প্ৰাইম মিনিষ্টাৰ বুলি ভাবে চিফ মিনিষ্টাৰ বুলি ভাবে তেওঁলোকৰ সেই পুৰণা বেমাৰটোৱে আকৌ উক দিছে যেন লাগে যোৱা সংসদীয় নিৰ্বাচনত অখিল গগৈ যিটো ত্যাগ কোনো প্ৰাৰ্থী নিদিয়াকে আৰু লোকসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে এইদৰে যদি অখিল লুৰিণক অৱজ্ঞা কৰে তেতিয়াহ'লে কংগ্ৰেছৰ যিটো উদ্গতি হোৱাৰ আশা সেই আশা নৈ কৰিব মানে নোহোৱা হ'ব মই বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ প্ৰেজেন্সত কিয় এনেকুৱা ধৰণৰ সিদ্ধান্ত হ'বলৈ পায় মই বুজি নাপাওঁ গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাওঁ বাকীবোৰৰ ওপৰত মোৰ ইমান ভৰসা নাই গৌৰৱ গগৈ ডাঙৰীয়াই এই সৰু সৰু দলবোৰক লৈ যাতে ২৬ত একেলগে আগবাঢ়িব পাৰে কাৰো মনত যাতে দুখ দিয়া নহয় অখিল আৰু লুৰিণ দুটা উজনিত ডাঙৰ ফেচ সেই সুবিধাটো আপোনালোকে লওক সিদিনা অখিলে দেখিছোঁ কৈছে যে আমাক মাতা হ'লে অলপ সন্মান দিয়া হ'লে হয়তো আমি কেণ্ডিডেট নিদিলোহেঁতেন কিয় তেওঁলোকক মাতি পেলাই আলোচনা কৰি লোৱা নহ'ল এই স্বভাৱটো কংগ্ৰেছে এৰি দিব লাগিব এই পুৰণা বেমাৰ মতগৰ্বী অহংকাৰী স্বভাৱটো কংগ্ৰেছে বাদ দিব লাগিব এতিয়া মানুহে মোটামুটি ৰাজ্যৰ মানুহখিনিয়ে এটা সিদ্ধান্ত লৈছে যে ২৬ত আমি পৰিৱৰ্তন আনিম যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা যথেষ্ট তেওঁ নাৰ্ভাছ হৈ গৈছে আজি এই ধৰণৰ বেবেৰিবাং কথা কৈ আছে কিন্তু যদি কংগ্ৰেছে এনেধৰণৰ মতগৰ্বী স্বভাৱ লৈ থাকে তেতিয়াহ'লে কিন্তু ২৬ ভাল নহ'ব মই এতিয়াও আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষকৈ আহ্বান জনাইছোঁ যে আপুনি ইণ্টাৰভেন কৰিব লাগে আজি বাই ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ আগতে বোলে নহয় অখিল আৰু লুৰিণৰ লগতো আমি আলোচনা কৰি লওঁ আমি তেওঁলোকক অনুৰোধ কৰিম যে ভাই কেণ্ডিডেটকেইটা আমিয়ে দিম তোমালোকে আমাৰ লগত থাকা ২৬লৈ আমি একেলগে সেইখিনি কিয় কৰিব নোৱাৰিলে অখিলৰ মনত কিয় আঘাত দিলে অখিল গগৈ ধুবুৰীত যিটো প্ৰচাৰ কৰিছে কলীয়া বা যোৰহাটতো মই ভাবোঁ কংগ্ৰেছী বহু ডাঙৰ নেতাতকৈ অখিলে প্ৰচাৰ কৰিছে গতিকে তেওঁ যদিও কেণ্ডিডেট দিব বুলি কৈছে বোধহয় নিদিব কাৰণ তেওঁ বিচাৰে বিজেপি যাওক তেওঁ খঙৰ ভমকত কথাটো কৈছে কংগ্ৰেছৰ এই পুৰণা বেমাৰটো যাতে বন্ধ হয় তাৰ কাৰণে বোধহয় কৈছে আৰু মই অখিল গগৈক অনুৰোধ জনাম যে বৃহত্তৰ স্বাৰ্থত যাতে কেণ্ডিডেট নিদিয়ে কংগ্ৰেছে ভুল কৰিছে বুলি আপুনিও ভুল কৰিব